হয় আমাৰ এই আমাৰ যি ট্ৰাইব্যুনেল আমাৰ যে অধিৱেশনখন হৈছে তাত আজি আমি আহি শেষ কাৰ্য হৈছে আমাৰ এইটো প্ৰতিনিধি সভাখন যোৱাকালি দুখনকৈ সভা হ'ল আমাৰ PNB CWC তাত কেইবাটাও সিদ্ধান্ত লোৱা হৈছে ৰাজনৈতিক সিদ্ধান্ত ডেভেলপমেণ্টৰ সিদ্ধান্ত বৰ্তমান চৰকাৰখনে ৰাইজক যি মিছা প্ৰতিশ্ৰুতি দিছিল তাৰ ওপৰতো আমি কাউণ্টাৰ আগন্তুক দিনত কেনেকৈ কৰিম তাৰ ওপৰত আমাৰ আলোচনা হৈছে আৰু সেই প্ৰস্তাৱসমূহ আজি পাঠ কৰিব আৰু প্ৰস্তাৱসমূহ পাঠ কৰাৰ পিছত গ্ৰহণ হ'লে আমি ৰাজহুৱা কৰিব পাৰিম প্ৰত্যেকটা প্ৰস্তাৱে কি কৈছে চাওক প্ৰমোদ বড়ো এতিয়ালৈকে কোৱা কথাটো কৰিছেই তেওঁ যিটো কাম কৰিছে আজি আপোনালোকে যদি আমাৰ অধিকাৰবিলাক BTC চুক্তিমতে যিবিলাক অধিকাৰ আছিল এটা অধিকাৰ লৈ গৈছে যিকেইটা DC আছে DCকে এটা ক্ষমতা তেওঁ ইতিমধ্যে হস্তান্তৰ কৰিছে তেওঁ 16টা ডিপাৰ্টমেণ্ট তেওঁ গতাই দিছে ল'ৰা ছোৱালীসকলৰ যি চাকৰি দিয়াৰ ক্ষমতা সেই ক্ষমতা ৰাজ্য চৰকাৰে ইতিমধ্যে এক্সাৰচাইজ কৰিলে গতিকে বেলেগে আৰু কি বিক্ৰী কৰিবলৈ আছে মইতো ভাবোঁ যে ভৱিষ্যতে প্ৰমোদ বড়ো ডাঙৰীয়াই BTC একো ৰাখিব বুলি মই নাভাবোঁ সেইকাৰণে মই কৈছোঁ তেওঁ পাৰিলে অলপ বেছিকৈ পইচা পালে BTC বিক্ৰী কৰাৰ কথা ভাবিব পাৰে মই আজি দুটা মহা অভিযোগ তেওঁৰ বিৰুদ্ধে আনিছোঁ প্ৰথম মহা অভিযোগটো হৈছে তেওঁ ঘৰে ঘৰে বা এটা ভোটৰ বিপৰীতে এটা চাকৰি দিম বুলি কৈছে প্ৰমোদ বড়োৱে ৰাজহুৱা মঞ্চত উত্তৰ দিয়ক ক'ত আপুনি চাকৰি দিলে নাম্বাৰ 1 নাম্বাৰটো তেওঁ কৈছিলে এইখন ছুইজাৰলেণ্ড বনাম বুলি এতিয়া BTCখন ছুইজাৰলেণ্ড হৈছে নে হাগ্ৰামা মহিলাৰে বনোৱা ৰাস্তাকেইটাকে তেওঁ ৰিপেয়াৰ কৰিব পৰা নাই কোনখন তেওঁ তললৈ নিলে নে ওপৰলৈ নিলে গতিকে প্ৰমোদ বড়ো ৰাজহুৱাভাৱে উত্তৰ দিয়ক যে তেওঁ এইখন কি যুক্তিত ছুইজাৰলেণ্ড বনাব খুজিছিল এই দুটা মহা অভিযোগ দিছোঁ আৰু বহুত অভিযোগ আছে না ৰণসিংহা মানে নিশ্চয় আপুনি ঠিক কথা কৈছে আমি ৰণসিংহা বজাইছোঁ বুলি ক'ব পাৰে এইখন ৰাজহুৱা মিটিং নহয় ইয়াৰ পিছত আমাৰ ৰাজহুৱা মিটিংবিলাক হ'ব তেতিয়া আপোনালোকে ৰাইজৰ সঁহাৰিটো নিজ চকুৰে দেখিবলৈ পাব আমি ৰণসিংহাই বজাইছোঁ যে BPF ফিল্ডত ইতিমধ্যে নামিছে আৰু আজিৰ পিছত আৰু গভীৰভাৱে ইতিমধ্যে যেহেতু প্ৰাৰ্থীসকলৰ 70% আবেদন ইতিমধ্যে আমি পাইছোঁ আৰু 30% আবেদন এসপ্তাহৰ ভিতৰত আহিব 1 তাৰিখলৈকে আছে গতিকে মই ভাবোঁ আমি যুদ্ধত ইতিমধ্যে নামিছোঁ আৰু এই যুদ্ধত আমি বিজয়ী হ'ম নিৰ্বাচনটো মই ইতিমধ্যে কৈছোঁ আৰু 2 মাহ পিছত নিৰ্বাচন হ'ব লাগিছিল তেওঁলোকে ইতিমধ্যে 5টা ফাইনেন্সিয়েল ইয়াৰ পালে প্ৰমোদ বড়ো চৰকাৰে কি যুক্তিত এই BTC থকা প্ৰমোদ বড়ো চৰকাৰখনে 6টা বাজেট লৈ তেওঁ 6টা বাজেটৰ কাম কাজ কৰিব আমি কিন্তু কনষ্টিটিউশ্যনেল হয় নে নহয় আমি কিন্তু আচৰিত হৈছোঁ আমি সময়মতে ইলেকশ্যন লাগে এতিয়াও পাতিব পৰা অৱস্থাত আছে আমি আশা কৰিছোঁ আদাৰৱাইজ যেতিয়া ইলেকশ্যন পাতে তেতিয়া ইলেকশ্যন খেলিবলৈ আমি প্ৰস্তুত হৈ আছোঁ না চাওক আপোনালোকে এটা কথা ভালকৈ জানে আমি ইয়াত কোনোদিন হাৰাই নাছিলোঁ যোৱাবাৰো আমি হাৰা নাই আমি 17খন আসন পাইছোঁ কোনটো দলে পাইছে 10টা আৰু 11টা পাইছে তেওঁলোকে 2টা দলে লগ লাগি অন্যায়ভাৱে হাগ্ৰামা মহিলাৰীক চৰকাৰ গঠন কৰিবলৈ তেতিয়াৰ গভৰ্ণৰে মাতা নিশ্চয় গভৰ্ণৰৰ ওপৰত কাৰোবাৰ ইংগিত আছে যি ইংগিতে গভৰ্ণমেণ্টক বাধ্য কৰালে যে মাইনৰিটি পোৱা এইবিলাকক তেওঁলোকে মাতি পেলাই চৰকাৰ কৰিবলৈ দিলে আমি কোনোদিন হাৰা নাই আৰু নাহাৰো ভৱিষ্যতে সেইটো এটা বেলেগ বিষয় কোনোদিনে কোনো কাৰণতে অমাত জীৱ সেইবোৰ সেই অমাত জীৱসমূহ কি কাৰণত ৰাজ্য চৰকাৰৰ তাত হাত আছে নে নাই অসমৰ মাজেৰে গৈছে কওঁতে অৰুণাচলৰ হাতী বুলি কৈছে কিছুমানে কৈছে পোহনীয়া হাতী বুলি কৈছে যিয়েই নহওক আমাৰ ৰাজ্যৰ মাজেৰে গৈছে অৰুণাচলত বাহৰ পাতিছিল গাড়ীকেইখন বাহৰ পতাৰ পিছত আমাৰ ৰাজ্য চৰকাৰে এবাৰ প্ৰশ্ন কৰা উচিত আছিল বুলি বিশেষকৈ ফৰেষ্ট ডিপাৰ্টমেণ্টে উচিত আছিল বুলি মই ভাবোঁ আৰু যাতে ভৱিষ্যতে এনেকুৱা নহয় আমি তাকে আশা কৰিম